পঞ্চায়ত আছে কি আছে গোটেই বিষয়টো ডিমৌ নৱগঠিত যি সমষ্টি সেই সমষ্টিত আমাৰ 28টা পঞ্চায়ত আছে আৰু 4খন জিলা পৰিষদ 280টা ৱাৰ্ড মেম্বাৰ আৰু সন্মিলিতভাৱে আমি এই গোটেইকেইটাতে জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সন্মিলিতভাৱে আমি তিনিওটা দলে একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াত অসম গণ পৰিষদ থাকিব, ভাৰতীয় জনতা পাৰ্টি থাকিব আৰু গণশক্তি দল থাকিব। প্ৰস্তুতি আমাৰ সুন্দৰ দেখিছে। এতিয়া এটা আনন্দমুখৰ পৰিৱেশ ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত আমি সদলবলে আজি গৈ আমাৰ মিত্ৰ দলৰ যি প্ৰাৰ্থীৰ আমি মনোনয়ন পত্ৰ আমি দাখিল কৰিম সমূহ প্ৰাৰ্থীক আগত লৈ। আজি প্ৰগ্ৰেমটো আছে আমি সদলবলে ইয়াত আমাৰ সমজিলাৰ যি কাৰ্যালয়ত জিলা পৰিষদৰ যি নমিনেশ্যন তাত নমিনেশ্যন দাখিল হ'ব আৰু ব্লকত ৱাৰ্ড মেম্বাৰসকলৰ নমিনেশ্যন দাখিল হ'ব। গতিকে আমি সদলবলে গৈ দলৰ নেতৃত্বৰ সৈতে প্ৰাৰ্থীসকলক লৈ পেলাই তাত নমিনেশ্যন দাখিল কৰা হ'ব। পাৰি 95 নং ডিমৌ বিধানসভা সমষ্টিৰ অধীনৰ আমাৰ আজি জিলা পৰিষদ 4টা জিলা পৰিষদৰ আৰু 28টা আঞ্চলিক পঞ্চায়তৰ আজি মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি আটাইৰে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে আজি একত্ৰিতভাৱে একেলগে এই ঐতিহাসিক ৰাইচাই খেলপথাৰৰ পৰা শোভাযাত্ৰা কৰি আমাৰ নমিনেশ্যন দাখিল কৰা হ'ব। আৰু আজিৰ যি পৰিৱেশ আজি স্বতঃস্ফূৰ্তভাৱে সকলো পঞ্চায়ত অধীনৰ গাঁৱৰ পৰা ৰাইজ আজি শিলদৌল ভাঙি ওলাই আহিছে আৰু এই কথাই প্ৰমাণ কৰিছে যে আগন্তুক সময়ত পঞ্চায়ত নিৰ্বাচনত বিপুল পৰিমাণৰ ভোটত আমি বিজেপি সমৰ্থিত প্ৰাৰ্থীসকল মিত্ৰ দলৰ NDA প্ৰাৰ্থীসকল যে আমি অসমত জয়ী হ'ম সেই কথা আজিৰ পৰিৱেশে প্ৰমাণ কৰিছে। আৰু ইয়াৰ লগে লগে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষ আগবাঢ়ি গৈছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সৰ্বস্তৰত যি আজি সৰ্বাংগীন উন্নয়ন হৈছে তাৰ প্ৰতি ৰাইজ কিমান আহ্লাদিত হৈছে সেই কথা আজিৰ পৰিৱেশে প্ৰমাণ কৰিছে। আৰু অনাগত সময়ত বিৰোধীক সম্পূৰ্ণ তছনছ কৰি অসমত পঞ্চায়ত আমি দখল কৰিম সেই কথা নিশ্চিত।